মই এজন হোজাই নাগৰিক হিচাপে মই শ্বাহ আলম আৰু আমিৰ হুছেইনৰ তীব্ৰ ভাষাৰে গৰিহণা দিছো, নিন্দা কৰিছো আৰু তেখেতসকলৰ কৰ্মক মই নিন্দা কৰিছো আৰু গৰিহণা দিছো। মই হোজাইবাসী হিচাপে চিলটিবাসী হিচাপে যিধৰণে তেওঁলোকে লজ্জিত কৰিছে আমাক, তাৰ কাৰণে আমি তেখেতসকলক প্ৰশাসনে উচিত শাস্তি দিবলৈ মই অনুৰোধ জনাইছো। মই হোজাইবাসীৰ হয়, চিলটিবাসীৰ হয়, মই তেখেতসকলক প্ৰশাসনে এটা শাস্তি দিবলৈ মই অনুৰোধ জনাইছো। হয়, তেখেতে আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰ আৰু মুখ্যমন্ত্ৰী আৰু MLA ৰ বিৰুদ্ধে যি ধৰণৰ লজ্জাজনক ভাষা ব্যৱহাৰ কৰিছে তাক মই গৰিহণা দিছো। আৰু তাত ইয়াত এই কাম কৰাৰ কাৰণে তেখেত দুয়োজনক প্ৰশাসনে শাস্তি প্ৰদান কৰিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছো। আৰু আমাৰ যি হোজাইবাসীক যি লজ্জিত কৰিছে ইয়াৰ কাৰণে আমি দুখিত, আমি তেখেতসকলক গৰিহণা দিছো। প্ৰয়োজন সাপেক্ষে আমাৰ সমাজে, আমাৰ হোজাইবাসীয়ে তেখেতসকলৰ ওপৰত গোচৰ তৰিম আৰু তেখেতসকলৰ বিৰোধিতা কৰিম আমি যিমানখিনি পাৰো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।